আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে কিছু কথা আপোনালোকলৈ আগবঢ়ালোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বিশ্বৰ বিভিন্ন প্ৰান্তত শ্ৰমিকসকল মালিক পক্ষৰ দ্বাৰাই নানা ধৰণে বঞ্চিত হৈ অহাটো একো নতুন কথা নহয়। দিনটো হাড় ভঙা পৰিশ্ৰম কৰি কেৱল মালিক পক্ষৰ জেপ ভৰোৱাৰ পিছতো ভোকৰ এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়। কিন্তু শ্ৰমিকসকল যে এনেদৰে সদায় পদলিত কৰিব নোৱাৰে বা পৰব নাযায়, তাৰ নজিৰ বুৰঞ্জীত দুৰ্লভ নহয়। 1990 চনৰ পৰা 1 মে'ৰ দিনটো প্ৰতি বছৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস, ইংৰাজী ইণ্টাৰনেশ্যনেল ৱৰ্কছ ডে বা মে' দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। শ্ৰমজীৱী শ্ৰমিকসকলৰ ওপৰত মালিক পক্ষৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে লোৱা শ্ৰমিকসকলৰ এক দৃঢ় পদক্ষেপ। এই দিনটো চৰকাৰীভাৱে ছুটীৰ দিন। 1868 চনৰ 1 মে'ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে মাৰ্কেটত 8 ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলী চলোৱাত 11 জন শ্ৰমিক শ্বহীদ হয়। পিছে যুক্তৰাষ্ট্ৰ বা কানাডাত এই দিন পালন কৰা নহয়। ইয়াৰ উপৰিও এই দিনটোৰ আন কিছু ঘটনা আছে, যিবোৰ আঞ্চলিকভাৱে হয়তো পালন কৰা হয়। সমাজত ধনী দুখীয়া দুটা শ্ৰেণী থকাটো স্বাভাৱিক। এটাক এৰি আনটোৰ কথা ভাবিব নোৱাৰি। গতিকে বৃহৎ উদ্যোগপতি বা ধনাঢ্যসকলৰ ওচৰত সমাজৰ এচাম লোকে কায়িক বা মানসিক পৰিশ্ৰম কৰি জীৱন নিৰ্বাহ উলিয়াই লয়। শ্ৰমিকসকলৰ মূল সমস্যা আছিল তেওঁলোকে কিমান সময় কাম কৰিব। পূৰ্বতে শ্ৰমিকসকলে অমানসিক পৰিশ্ৰম কৰিব লাগিছিল। প্ৰতিদিনে গড়ে প্ৰায় 10ৰ পৰা 12 ঘণ্টা আৰু সপ্তাহত 6 দিন কাম কৰিছিল। বিপৰীতে নগণ্য পাৰিশ্ৰমিক বা মজুৰি পাইছিল। শ্ৰমিকসকলে অতি অমানৱীয় জীৱন যাপন কৰিছিল। ক্ষেত্ৰ বিশেষে সেইটো দাসবৃত্তিৰ পৰ্যায়ত পৰিছিল। 1884 চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এদল শ্ৰমিকে দৈনিক 8 ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেওঁলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে 1886 চনৰ 1 মে'। কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নললে। 1886 চনৰ 4 মে'ৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰ হে মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়। তেওঁলোকে 1872 চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যত উদ্যুত হৈ এনে কৰিছিল। আগষ্ট স্পিচ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যে কিছু কথা কৈছিল। হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষীৰ দলৰ ওচৰত এটা বোমা বিস্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয়। পুলিচ বাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত আতংকিত আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণহত্যাৰ ৰূপ লৈ 11 জন শ্ৰমিক নিহত হয়। পুলিচক হত্যা কৰাৰ দোষত আগষ্ট স্পিচসহ 8 জনক অভিযুক্ত কৰা হয়। এক প্ৰশাসনমূলক বিচাৰৰ পিছত 1887 চনৰ 11 নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত 6 জনক ফাঁচি দিয়া হয়। বিশ্বৰ প্ৰথমটো শ্ৰমিক সংগঠন মেকানিক্স ইউনিয়ন অৱ ফিলাডেলফিয়াই শ্ৰমিকসকলৰ কৰ্মৰ সময়ৰ বিষয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ পিছত 1827 চনত ফিলাডেলফিয়াত, 1856 চনত অষ্ট্ৰেলিয়াত শ্ৰমিক আন্দোলনে বিশেষ গা কৰি উঠে। 1861-62 চনত হোৱা আমেৰিকাৰ গৃহযুদ্ধই শ্ৰমিকসকলৰ মাজত বিশেষ প্ৰভাৱ পেলায়। 26 জুন 1893 তাৰিখে ইলিনয়ৰ গভৰ্ণৰে অভিযুক্ত 8 জনকে নিৰপৰাধী বুলি ঘোষণা দিয়ে আৰু হত্যালীলাৰ হুকুম প্ৰদানকাৰী পুলিচৰ কমাণ্ডাৰজনক দুৰ্নীতিৰ দোষ অভিযুক্ত কৰে আৰু আনপিনে অজ্ঞাত সেই বোমা বিস্ফোৰণকাৰীৰ পৰিচয় কেতিয়াও প্ৰকাশিত নহ'ল। ভাৰতবৰ্ষত ব্ৰিটিছ শাসনকৰ্তাসকলৰ বিৰুদ্ধে খড়গহস্ত হৈ শ্ৰমিক সৈনিকসকলে আন্দোলনৰ সূচনা কৰে। তদুপৰি ভাৰতৰ বিভিন্ন প্ৰান্তত থকা কয়লা খনিত দিনটোৰ 18 ঘণ্টা সময়ত
তেজক পানী কৰি শ্ৰম কৰিব লাগিছিল। এইবোৰ ঘটনাই শ্ৰমিকসকলৰ মাজত বিপ্লৱৰ বীজ সিঁচিছিল। ভাৰতত প্ৰথম ট্ৰেড ইউনিয়ন গঠন হয় 1920 চনত। লালা ৰাজপথ ৰায়ৰ নেতৃত্বত গঢ় লৈ উঠা সংগঠনটোৰ নাম দিছিল অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন। 1923 চনত ভাৰতত প্ৰথম মে' দিৱস পালন কৰা হয়। ভাৰতৰ বিভিন্ন ঠাইত সংগঠিত শ্ৰমিক সংঘবোৰৰ ওপৰত কৰ্তৃপক্ষই নানান অত্যাচাৰ চলাইছিল। আনকি 1935 চনত 13টা সংগঠন নিষিদ্ধ ঘোষণাও কৰিছিল যদিও শ্ৰমিকসকলৰ স্তব্ধ কৰিব পৰা নাছিল। অৱশেষত শ্ৰমিকসকলৰ দৈনিক 8 ঘণ্টা কাম কৰাৰ দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায় আৰু মে' দিৱসে প্ৰতিষ্ঠা লাভ কৰে। শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাপে পৃথিৱীব্যাপী আজিও সেই দিৱস পালিত হয়।